নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মই হেমন্ত কুমাৰ ৰয় আজি এটা গুৰুত্বপূৰ্ণ ভিডিও লৈ আছো এই ভিডিওত গুৱাহাটী ইউনিভাৰ্সিটিত ইতিমধ্যে এটা নতুন নোটিফিকেশন দিয়া আছে এই নোটিফিকেশন মতে গুৱাহাটী ইউনিভাৰ্সিটিৰ যেটো কোৰ্স স্ট্ৰাকচাৰ আছে সিলেবাসৰ যেটো সিস্টেম আছে FYUGP আৰু FYIMP মানে 4 বছৰীয়া ডিগ্ৰী কোৰ্স যেটো আছে আৰু যেটো 5 ইয়ার্স ইন্টিগ্ৰেটেড প্ৰগ্ৰাম আছে এই দুটাৰ কোৰ্স স্ট্ৰাকচাৰটো অকমান চেঞ্জ কৰা হৈছে আজিৰ ভিডিওত মই কেৱল 4 বছৰীয়া ডিগ্ৰী কোৰ্সৰ সেকেন্ড সেমিস্টাৰ আৰু ফোৰ্থ সেমিস্টাৰ কাৰণ এই দুটা সেমিস্টাৰ ৰানিং যেহেতু চলি আছে বা নতুনকৈ আৰম্ভ হ'ব এই জানুৱাৰী মাহৰ বিহু বন্ধৰ শেষত গতিকে এই দুটা সেমিস্টাৰ বিষয়ে আজিৰ ভিডিওত আলোচনা কৰিব তাত কি কি চেঞ্জ হ'ল গতিকে খুব গুৰুত্বপূৰ্ণ এটা ভিডিওখিনি গোটেই চাব গোটেই কোনো স্কিপ নকৰাকে গোটেইখিনি চাব সেকেন্ড সেমিস্টাৰ আৰু ফোৰ্থ সেমিস্টাৰ ছাত্ৰ-ছাত্ৰীসকলে এতিয়া যেহেতু কোৰ্স স্ট্ৰাকচাৰ চেঞ্জ হৈছে কি পঢ়িব লাগিব আৰু কেনেকৈ পঢ়িব লাগিব সেই সম্পৰ্কে আজিৰ ভিডিওটো গতিকে যিসকল ছাত্ৰ-ছাত্ৰী এই ভিডিওটো চাই আছে আৰম্ভণিৰ পৰা শেষলৈকে চাব তো আজি যেটো নোটিফিকেশন আহিছে সেই নোটিফিকেশনত লিখা আছে it is for the information to all the concerned that the revised structure of the curriculum of 4-year undergraduate program মানে FYUGP আৰু FYIMP Guwahati University in line with the NEP 2020 have been published eto revised যেটো স্ট্ৰাকচাৰ কোৰ্স স্ট্ৰাকচাৰ হেটো প্ৰকাশ কৰা হৈছে এই নোটিফিকেশনৰ যোগেদি এই নোটিফিকেশনটো কেতিয়া 16/1/2025 চনৰ গতিকে মানে এটো ওয়েবসাইটত আজি পোৱা গৈছে যদিও কালি এটো নোটিফিকেশন হৈ গৈছিল তো এই নোটিফিকেশন মতে আমি 2025 ৰ পৰা নিউ যেটো নতুনকৈ যেটো ছাত্ৰ-ছাত্ৰী সকল যেতিয়া জুন জুলাইত এডমিশন হ'ব তেওঁলোকে এইটো স্ট্ৰাকচাৰ পঢ়িব লাগিব আৰু যি সকল ছাত্ৰ-ছাত্ৰী সেকেন্ড সেম মানে ফার্স্ট সেম থার্ড সেম আৰু সেকেন্ড সেম ইতিমধ্যে পাৰ কৰি আহিছে তেওঁলোকে আগৰ কোৰ্স স্ট্ৰাকচাৰ মতেই পঢ়ি থাকিব লাগিব গতিকে আগত যেটো কোৰ্স স্ট্ৰাকচাৰ দিয়া আছে সেই মতে পঢ়িব কিন্তু নতুন ছাত্ৰ-ছাত্ৰী সকলে এইটো কোৰ্স স্ট্ৰাকচাৰ ফলো কৰিব লাগিব তো যি সকল ছাত্ৰ-ছাত্ৰী এই নতুনকৈ এডমিশন হ'ব টু বি ইমপ্লিমেন্টেড এই লিখা আছে সেকশন 1 ত to be implemented from 2025 newly admitted FYGP and FYIMP মানে যি সকল ছাত্ৰ-ছাত্ৰী নতুনকৈ 2025 ত এডমিশন হ'ব তেওঁলোকৰ কাৰণে কোৰ্স স্ট্ৰাকচাৰটো হ'ব এনেকুৱা 1 মেজৰ 1 মাইনৰ সিস্টেম মানে আগতে কি আছিল আমাৰ তিনিটা কোর্স সাবজেক্ট আছিল তাৰে ভিতৰত এটা মেজৰ সাবজেক্ট আছিল আৰু বাকি দুটা মাইনৰ সাবজেক্ট আছিল এইবাৰ কিন্তু এটো সিলেবাসটো টোটাল স্ট্ৰাকচাৰ টোটাল চেঞ্জ কৰি দিয়া আছে চেঞ্জ কৰি কি কৰিছে ইয়াত মেজৰ এটা আছে প্ৰথমে এটা মেজৰ থাকিব আৰু এটা মাইনৰ সাবজেক্ট থাকিব এনেকৈ থাকিব 1 মেজৰ 1 মাইনৰ সিস্টেম থাকিব তাৰ পিছত থাকিব এসএসসি পেপাৰ এখন থাকিব এসএসসি পেপাৰ এখন থাকিব ইএসসি পেপাৰ এখন থাকিব মানে এটো ল্যাঙ্গুৱেজৰ পেপাৰ যিকোনো এটা ল্যাঙ্গুৱেজ এসএসসি স্কিল এনহান্সমেন্ট কোৰ্স এটা সাবজেক্ট থাকিব এটো মেজৰ ওৰিয়েন্টেড মানে মেজৰ সাবজেক্টৰ লগত ৰিলেটেড কৰি এটো দিয়া হ'ব তাৰ পিছত আছে এমডিসি মানে মাল্টি ডিসিপ্লিনাৰী কোৰ্স থাকিব আৰু এটা ভিএসসি মানে ভ্যালু এডেড কোৰ্স থাকিব এটো আগৰ দৰে থেম থাকিব কিন্তু ইয়াত গোটেই মূল পৰিৱৰ্তনটো হৈছে যে মেজৰ পেপাৰ এখন থাকিব আৰু মাইনৰ পেপাৰ এখন থাকিব এটো হৈছে ইয়াৰ পৰিৱৰ্তন আৰু ঠিক একেদৰে সেকেন্ড সেমিস্টাৰতো মেজৰ এখন থাকিব মাইনৰ এখন থাকিব মেজৰ এখন থাকিব মাইনৰ এখন থাকিব আৰু এসএসসি এএসসি এমডিসি ভিএসসি এনেকৈ এখনকে থাকিব মুঠতে সব পেপাৰ এখনকে থাকিব কিন্তু আগত কি আছিল আমাৰ কোৰ পেপাৰ তিনিটা চয়েস কৰিবলৈ আছে এখন মেজৰ আছিল আৰু দুখন মাইনৰ আছিল আৰু বাকি এএসসি এসএসসি এমডিসি ভিএসসি এবৰ সব আছিল এটো গোটে ইম্পৰ্টেন্ট কথা হৈছে মেজৰ চেঞ্জ টু বি allowed after second semester change measure to be started from the day third semester তাৰ মানে আগতে আমাৰ মেজৰ খিনি আৰম্ভ হৈছিল ফোৰ্থ সেমিস্টাৰৰ পৰা আমাৰ মানে আগৰ স্ট্ৰাকচাৰ মতে ফোৰ্থ সেমিস্টাৰৰ পৰা মেজৰ খিনি আৰম্ভ হ'ব কিন্তু এতিয়া নতুন স্ট্ৰাকচাৰ মতে মেজৰ কোৰ্সৰ মানে ষ্টুডেন্ট খিনি মেজৰ একদম মেজৰ পাব ভালকে মেজৰ পঢ়িব লাগিব একেবাৰে আহি থাৰ্ড সেমিস্টাৰ পৰা তেওঁলোকে থাৰ্ড সেমিস্টাৰত আগতে আমি পঢ়িছিলো থাৰ্ড সেমিস্টাৰত কেৱল এখন মেজৰ পেপাৰ আৰু দুখন মাইনৰ পেপাৰ জেনাৰেলি সবে এটো একে পঢ়িছে কিন্তু এইবাৰ থাৰ্ড সেমিস্টাৰত যেতিয়া নতুন কোৰ্সটো এই স্ট্ৰাকচাৰ আপডেট হ'ব তেতিয়া নতুন কোৰ্সত আমি মেজৰ পঢ়িব লাগিব দুটো পেপাৰ থাৰ্ড সেমিস্টাৰত আৰু মাইনৰ পঢ়িব লাগিব এটা পেপাৰ যি সকলে মেজৰ ল'ব মাইনৰ পঢ়িব আৰু এসএসসি থাকিব এমডিসি থাকিব আৰু ভিএসসি থাকিব ঠিক একেদৰে কিন্তু ফোৰ্থ সেমিস্টাৰত মেজৰ পঢ়িব লাগিব 4খন পেপাৰ 4খন মেজৰ পঢ়িব লাগিব আৰু এখন মাইনৰ পঢ়িব লাগিব তাৰ মানে
এইটো হৈছে নতুন স্ট্ৰাকচাৰ মই বাকি যিখিনি স্ট্ৰাকচাৰ আছে 5th সেমিস্টাৰৰ কথা কৈছো নতুন সিলেবাস মতে তে 5th সেমিস্টাৰত আছে মেজৰ আছে তোমাৰ তিনিখন থাকিব মেজৰ পেপাৰ এখন মাইনৰ থাকিব তাৰপিছত ইন্টাৰ্নশিপ থাকিব ঠিক একেদৰে 6th সেমিস্টাৰত মেজৰ পেপাৰ থাকিব 4খন মেজৰ পেপাৰ থাকিব ইয়াত 4খন মেজৰ পেপাৰ থাকিব 12 13 14 আৰু 15 আৰু এখন মাইনৰ থাকিব তে এনেকৈ এই কোৰ্স স্ট্ৰাকচাৰ বনোৱা হৈছে আৰু 7 নম্বৰ আৰু 8 নম্বৰ সেমিস্টাৰৰ বিষয়ে ইয়াত উল্লেখ কৰা নাই এটো হয়তো পিছত দিব কিন্তু গুৰুত্বপূৰ্ণ কথাটো হৈছে যিসকল ছাত্ৰ-ছাত্ৰী ইতিমধ্যে ফাৰ্স্ট সেমিস্টাৰ সেকেন্ড সেমিস্টাৰ আৰু থাৰ্ড সেমিস্টাৰ পাৰ কৰি আহিছে তেওঁলোকৰ কাৰণে কি হ'ব কাৰণ আমি থাৰ্ড সেমিস্টাৰত ইয়াত কি দিয়া আছে যে তিনিখন পেপাৰ পঢ়িব লাগে তিনিখন পেপাৰ পঢ়িব লাগে নতুন স্ট্ৰাকচাৰ মতে কিন্তু আমি যিসকল ছাত্ৰ-ছাত্ৰী থাৰ্ড সেমিস্টাৰ ইতিমধ্যে কমপ্লিট কৰিলে তেওঁলোকে কেৱল পঢ়িছে কেইখনমান পেপাৰ তেওঁলোকে কেৱল পঢ়িছে মাত্ৰ এখন পেপাৰ মেজৰ পঢ়ি আহিছে গতিকে তেওঁলোকে কি কৰিব গতিকে তেওঁলোকে আগৰ যেটো কোৰ্স প্যাটাৰ্ন আছে সেই মতে ফৰ্থ সেমিস্টাৰত পৰীক্ষা দিব লাগিব তাৰমানে আগৰ প্যাটাৰ্নটো আছিল কেনেকুৱা আগত মানে যিসকল ছাত্ৰ-ছাত্ৰীয়ে মানে থাৰ্ড সেম ফাৰ্স্ট সেম সেকেন্ড সেম থাৰ্ড সেম কমপ্লিট কৰিছে তেওঁলোকে আগৰ কি পেপাৰ they have to now select only 2 core subject এটো হৈছে implemented from 2025 যেতিয়া আৰম্ভ হ'ব তেটো মানে দুটা সাবজেক্ট লব আৰু 1 core out of already taken 3 core shall be drop আৰু তাৰ এই তিনিটাৰ ভিতৰত যিকোনো এখন তেওঁলোকে বাদ দিব পাৰিব এটো হৈছে আগত আছিল তেনেকৈ এতিয়া এনেকৈ আমি যিকোনো দুটা সাবজেক্ট চয়েস কৰিম আৰু তিনিটাৰ ভিতৰত যিকোনো এখন দুটা আগত যে আমি তিনিটা লৈছো তাৰ ভিতৰত যিকোনো এখন বাদ দিব পাৰিম তে জিনক এখিনি পিছৰ কথা ইয়াত হৈছে আমাৰ কথা হৈছে যিসকলে 4th সেমিস্টাৰত পঢ়িব মানে 4th সেমিস্টাৰত এইবাৰ উঠিছে FYGP মতে তেওঁলোকে কি কৰিছে ফাৰ্স্ট সেমিস্টাৰ কমপ্লিট কৰিছে সেকেন্ড সেমিস্টাৰ কমপ্লিট কৰিছে থাৰ্ড সেমিস্টাৰ কমপ্লিট কৰিছে গতিকে 4th সেমিস্টাৰ কি পঢ়িব 4th সেমিস্টাৰত তেওঁলোকে এনেকৈ পঢ়িব 4খন মেজৰ পেপাৰ পঢ়িব 4খন কি এই 4খন মেজৰ পেপাৰ পঢ়িব কি পেপাৰ মেজৰ 4 তাৰমানে 4 নম্বৰ মেজৰ পেপাৰখন ইতিমধ্যে আমি তিনিখন পঢ়ি আছো সেইখনে 4th সেমিস্টাৰ 4 পৰা আৰম্ভ হ'ব কাৰণ ফাৰ্স্ট সেমিস্টাৰত আমি এখন পঢ়িছো সেকেন্ড সেমিস্টাৰত এখন আৰু এফালে থাৰ্ড সেমিস্টাৰ এখন গতি তিনিখন শেষ হৈছে গতিকে ইয়াত 4খন পঢ়িব লাগিব 4খনত মেজৰ 4 মেজৰ 5 মেজৰ 6 মেজৰ 7 আৰু এখন পেপাৰ থাকিব AAC বুলি এখন পেপাৰ থাকিব এইটো হৈছে 4th সেমিস্টাৰৰ কথা কিন্তু আৰু এখন এইটো আছে কিন্তু এই প্যাটাৰ্নটো বনোৱা হৈছে ভৱিষ্যতে ইয়াত যদি কিবা চেঞ্জ হয় তেনে নিশ্চয় আপডেট কৰিব কিন্তু এইটো আমি বৰ্তমানে এইটো পঢ়িব লাগিব এইটোই আমাৰ নিয়ম এইটো আমি 4খন পেপাৰ পঢ়িব লাগিব গতিকে 4th সেমিস্টাৰ ছাত্ৰ-ছাত্ৰী সকলে 4খন পেপাৰৰ কাৰণে ৰেডি হলে হল 4খন পেপাৰ হ'ব আৰু যিসকল ছাত্ৰ-ছাত্ৰী ফিলসফি লৈছে তেওঁলোকৰ কাৰণে 4খন পেপাৰ ইতিমধ্যে প্ৰকাশ কৰা হৈছে তেওঁলোকে সেই কিতাপৰ চাই লব এই সম্পৰ্কে মই এটা বেলেগ ভিডিও বনাই দিম যি নহওক আজি হৈছে এইটো ইম্পৰ্টেন্ট ইয়াত গুৰুত্বপূৰ্ণ কথা হৈছে আগৰ দৰে তিনিটা সাবজেক্ট লৈ এখন মেজৰ আৰু দুটা মাইনৰ ৰাখিব নালাগে এতিয়া 1 মেজৰ 1 মাইনৰ সিস্টেম হৈছে এখন মেজৰ থাকিব দুটা সাবজেক্ট লব লাগিব এটা মেজৰ এটা মাইনৰ আৰু AAC BAC এবাৰটো কম্পালসৰি সবই কমন লবই লাগিব তে এইখিনি হৈছে মেজৰ আজি নোটিফিকেশনৰ গুৰুত্বপূৰ্ণ ভিডিও গটিখিনি ভিডিও বিশেষকৈ সেকেন্ড সেম আৰু ফৰ্থ সেম ছাত্ৰ-ছাত্ৰীসকলে খুব গুৰুত্বপূৰ্ণ এই জনাটো গতিকে ভিডিওটো যদি ভাল লাগে সবকে শেয়াৰ কৰিব সবে জানিব লাগিব আৰু ফাৰ্স্ট টাইম যদি আৰম্ভ হ'ব তেতিয়া ইয়াৰ ভিতৰত ব্লেক ভিডিও বনাব গতিকে মোৰ ভিডিওবোৰ যদি ভাল লাগে তেনে সাবস্ক্ৰাইব কৰিব চেনেলটো আৰু শেয়াৰ কৰিব ভিডিওবোৰ